নমস্কাৰ নতুনকৈ বহুত কেইটা চাকৰি ভেকেন্সি খালী হৈছে প্ৰায় ৮,৩০০টাতকৈ অধিক ভেকেন্সি খালী হৈছে আৰু আপোনালোকে নিজৰ জিলাতে ইয়াৰ কাৰণে পোষ্টিং পাব বা আপোনালোকৰ নিজৰ জিলাতে আবেদন কৰিব পাৰিব বা নিয়াৰ বাই ডিষ্ট্ৰিক্টতে পাব কিন্তু কেনেকৈ আবেদন কৰিব কি লাগিব সকলোবিলাক জনাই দিম চ' ভিডিঅ'টো চাই থাকিব আৰু আমি যদি চাওঁ তেন্তে এই যিটো ৰিক্ৰুইটমেণ্টটো আহিছে বন্ধন বেংকৰ ফালৰ পৰা এটা ৰিক্ৰুইটমেণ্ট আহিছে বন্ধন বেংকে ইতিমধ্যে ৮,৩০০টা ভেকেন্সি তেওঁলোকে ৰিলিজ কৰিছে য'ত অল অভাৰ ইণ্ডিয়া বা অল আছামৰ কাৰণে তেওঁলোকে ইয়াত ভেকেন্সি ৰিলিজ কৰিছে আৰু ইয়াত যদি আমি চাবলৈ যাওঁ তেন্তে আপোনালোকে দেখিছে যে বন্ধন বেংকত ৮,৩৭১টা ভেকেন্সি বৰ্তমান সময়ত মুকলি হৈছে আৰু ইয়াৰ কাৰণে কোৱালিফিকেশ্যন আপুনি যদি 10 পাছ কৰিছে 12 পাছ কৰিছে বা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেন্তে ইয়াৰ কাৰণে আপুনি এলিজিবল হ'ব আৰু ইয়াৰ যিটো চিলেকশ্যন প্ৰচেছটো ইণ্টাৰভিউ হ'ব আৰু ইয়াৰ কাৰণে অনলাইন আবেদন ইতিমধ্যে চলি আছে 22 মে'ৰ পৰা অনলাইন আবেদন চলি আছে আৰু আবেদনৰ অন্তিম তাৰিখটো যদি চাওঁ তেন্তে 2 জুলাইলৈকে চলি থাকিব এতিয়া যদি আমি চাওঁ টোটেল ভেকেন্সি ৮,৩০০টা ইয়াত কি পোষ্টনো থাকিব সেইটো জনাই দিওঁ পোষ্ট যদি চাওঁ তেন্তে কাষ্টমাৰ কেয়াৰ এক্সিকিউটিভ চেলছ মেনেজাৰ ক্লাষ্টাৰ হেড এক্সিকিউটিভ এছিষ্টেণ্ট লোন অফিচাৰ ব্ৰাঞ্চ বেংকিং অফিচাৰ বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভ অফিচ এছিষ্টেণ্ট অফিচ বয় কালেকশ্যন এক্সিকিউটিভ ডোৰ বেংকিং অফিচাৰ বেংক ক্লাৰ্ক ডাটা এনালিষ্ট ফিল্ড এক্সিকিউটিভ বিজনেছ মেনেজাৰ ফোন বেংকিং অফিচাৰ এছিষ্টেণ্ট মেনেজাৰ ছাৰ্ভিচ ৰিকভাৰী অফিচাৰ আৰু ক্ৰেডিট এক্সিকিউটিভৰ কাৰণে ভেকেন্সি মুকলি হৈছে আৰু ইয়াত যদি আমি চাওঁ তেন্তে বয়সৰ সীমাটো তেন্তে 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত আপোনালোকে আবেদন কৰিব পাৰিব নেক্সট আহিলে ইয়াত কোৱালিফিকেশ্যনটো ইতিমধ্যে আপোনালোকে থাম্বনেইল দেখি গম পাইছেই কোৱালিফিকেশ্যন যদি চাওঁ তেন্তে আপুনি মিনিমাম 10 পাছ 12 পাছ নতুবা গ্ৰেজুৱেশ্যন যদি কৰিছে তেতিয়াও আপোনালোকে ইয়াৰ কাৰণে এলিজিবল হ'ব একচুৱেলি পোষ্ট ৱাইজ লৈ আপুনি এলিজিবল হ'ব আৰু ইয়াত যিটো পে স্কেলটো 28,000 পৰা 64,000 টকা যিটো এক্সপেক্টেড হয় য'ত আপোনালোকৰ সকলোবিলাক ইনক্লুড হৈ থাকিব নেক্সট আহিলে ইয়াত যিটো চিলেকশ্যন প্ৰচেছটো এটা ইণ্টাৰভিউ হ'ব তাৰপিছতে এটা ডকুমেণ্টেশ্যন হ'ব ইয়াত এপ্লিকেশ্যন ফিজ যদি চাওঁ তেন্তে আপোনালোকে বৰ্তমান সময়ত কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে আৰু ইয়াৰ কাৰণে আপোনালোকে কেনেকৈ আবেদন কৰিবলৈ আপুনি বন্ধন বেংকৰ অফিচিয়েল ৱেবছাইটত যাব আৰু তাত লাষ্ট ডেটৰ আগে আপোনালোকে আবেদন কৰিব পাৰিব চ' এইটোৱে আছিলে ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ আপডেট পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ